এডুকেশ্যন টিকে আছাম চালে সকলোকে স্বাগতম জনাইছোঁ। এটা বহুত ইম্পৰ্টেণ্ট আপডেট অসম ITR লগত ৰিলেটেড। যিহেতু মই অসম ITR ভিডিঅ' বহুত বছৰ ধৰি বনাই আছোঁ আৰু বহুতে জানে যে এডুকেশ্যন টিকে আছামত একেবাৰে কমপ্লিট ডিটেইলছ দিয়া যায়, যিকোনো ভিডিঅ'ৰে হওক, যিকোনো ডিটেইলছ শুদ্ধকৈ দিয়া হয়। আৰু এতিয়া আমি যিহেতু 22 তাৰিখৰ পৰা 10 জুনলৈকে আৰু 22 তাৰিখৰ পৰা 11 জুনলৈকে ভেৰিফিকেশ্যন চলিব, অনলাইন চলিব। ভেৰিফিকেশ্যন কৰিব যাব লাগিব অসম গভৰ্ণমেণ্ট ITI-ত। আপোনালোকৰ ওচৰত যদি গভৰ্ণমেণ্ট ITI আছে তাত যাব, যিকোনো ITI গ'লে হৈ যাব। আৰু ভেৰিফিকেশ্যনৰ দিনা HS LCৰ ডকুমেণ্টছখিনি নিব, কাষ্ট চাৰ্টিফিকেট যদি আছে লৈ যাব। তাৰে পিছত আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম আপোনালোকে যি ৰেজিষ্ট্ৰেশ্যন কৰিলে সেইখন লৈ যাব, এপ্লিকেশ্যন ফৰ্মখন। তাৰে পিছতে কাৰোবাৰ যদি ID প্ৰুফ আছে যিকোনো এটা লৈ যাব, আৰু যদি PRC আছে তেনেহ'লে লৈ যাব, নহ'লেও হ'ব। কিন্তু এইটো ইমান ইম্পৰ্টেণ্ট নহয়, মেণ্ডেটৰী নহয়। মেট্ৰিকৰ ডকুমেণ্টছখিনি ভালদৰে লৈ যাব, কাৰণ মাৰ্কশ্বিটৰ ওপৰত ডিপেণ্ড কৰি যিহেতু আপোনালোকৰ ছিটটো কনফাৰ্ম হ'ব, সেইকাৰণে। ইয়াৰ পিছতে আমাৰ ৰেংক ওলাব। ৰেংকটো হ'ল এটা ৰেংক দিব, আপোনালোকৰ পাৰ্চেণ্টেজ অনুযায়ী এটা ৰেংক দিব। আপোনালোকৰ যদি 85% আছে কাৰোবাৰ, বা 90 আছে, বা 60-70 আছে, তেনেকুৱাকৈ ৰেংকটো আহিব। যাৰ বেছি পাৰ্চেণ্টেজ সি 1 নম্বৰ 2 নম্বৰ এনেকুৱাকৈ আহিব। আৰু প্ৰায় 10,000 মানলৈকে ৰেংক আহেই। বহুত কেণ্ডিডেটছে এপ্লাই কৰে যিহেতু। এতিয়া একেবাৰে যিমানে বেছি ৰেংক হ'ব সিমানে পাৰ্চেণ্টেজ তেওঁৰ কম, এইটো গম পোৱা যায়। আৰু ৰেংক ওলালে গম পাম আমি কোনটো ট্ৰেডত ছিট পাব। তাৰে পিছতে আপোনালোকৰ 4 নম্বৰ পইণ্টটোত দিয়া আছে যে আমাৰ ফাৰ্ষ্ট কাউন্সিলিং আৰম্ভ হ'ব 14 জুন, 17 জুন। 3 দিন ফাৰ্ষ্ট কাউন্সিলিং, ইয়াতে ট্ৰেড ছিলেকশ্যন হ'ব। ফাৰ্ষ্ট কাউন্সিলিঙৰ পৰা ট্ৰেড ছিলেকশ্যন হ'ব। ফাৰ্ষ্ট কাউন্সিলিঙত যিটো ট্ৰেড ছিলেক্ট কৰিব তাৰে এলটমেণ্ট লেটাৰ ক'ত ছিট পাইছে এইটো গম পাব 19 জুন তাৰিখে। আৰু এডমিশ্যনৰ ডেট ফাৰ্ষ্ট কাউন্সিলিঙৰ 20, 21, 23 তাৰিখ। এইকেইদিন হৈছে এডমিশ্যনৰ ডেট। তাৰে পিছতে এলটমেণ্ট লেটাৰ, ছেকেণ্ড এলটমেণ্ট লেটাৰ ওলাব, ছেকেণ্ড কাউন্সিলিং। ফাৰ্ষ্ট কাউন্সিলিঙত যি ট্ৰেড ছিলেক্ট কৰে তাৰে ওপৰত ডিপেণ্ড কৰি ছেকেণ্ড এলটমেণ্ট লেটাৰখনো ওলাব 25 জুন তাৰিখে। ঠিক তেনেদৰে আপোনালোকে কি কৰিব লাগিব, 26, 27, 29 জুন এইকেইটা তাৰিখত আপোনালোকে ছেকেণ্ড কাউন্সিলিঙৰ এডমিশ্যনটো ল'ব লাগিব। তাৰে পিছতে আকৌ ফিলিং চইচ থাৰ্ড কাউন্সিলিং আৰম্ভ হ'ব 1 জুলাই আৰু 2 জুলাই। তাৰে পিছতে আকৌ নেক্সট থাৰ্ড কাউন্সিলিঙৰো তেনেকৈ এলটমেণ্ট লেটাৰ ওলাব, এডমিশ্যনৰ ডেট। তাৰে পিছত আকৌ আপোনালোকৰ নতুনকৈ ফৰ্থ কাউন্সিলিং হ'ব 7-8 জুলাই তাৰিখে। এনেকুৱাকৈ প্ৰচেছটো চলি থাকিব। তাৰে পিছতে নেক্সট আপোনালোকৰ আহিব, এতিয়া যিসকলে এইখন কাউন্সিলিং লিষ্টত ছিট নাপায় তেওঁলোকৰ কাৰণে স্পট এডমিশ্যন হ'ব। ইয়াতে আপোনালোকৰ যদি ছিট খালী থাকে স্পট এডমিশ্যনৰ কাৰণে ইয়াত অনলাইন কৰিব লাগিব, আকৌ নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব 21 জুলাই আৰু 24 জুলাই তাৰিখে। এইবিলাক মই ষ্টেপ বাই ষ্টেপ দি থাকিম, ছাবস্ক্ৰাইব কৰি ৰাখক চেনেলটো, একেবাৰে ধুনীয়াকৈ বুজাই দি থাকিম। স্পট এডমিশ্যনটো যদি ছিট নাপায় তেতিয়াহে, ছিট নাপালেহে হ'ব। মোৰ বিভিন্ন মেছেজ আহি আছে, এতিয়াও ৰিপ্লাই দিম বাৰু এটা এটাকৈ। স্পট এডমিশ্যনটো পিছত হ'ব। স্পট এডমিশ্যনটো হৈছে প্ৰথম এইকেইটা কাউন্সিলিঙত, এই 5টা কাউন্সিলিঙত যিসকলে ছিট নাপায় আৰু যদি ছিট খালী থাকে স্পট এডমিশ্যনৰ কাৰণে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ছেকেণ্ড স্পট চিডুলাৰ এখন, ছেকেণ্ড স্পট, এনেকুৱাকৈ কেইখনমান 3খন স্পট এডমিশ্যনৰ চিডিউল বনোৱাই আছে। গতিকে যিমানে ছিট ৰৈ যাব সিমানে এইবিলাকত তেওঁলোকে কি কৰিব পাৰিব, ৰেজিষ্ট্ৰেশ্যন কৰি অনলাইন কৰি তেওঁলোকে ডাইৰেক্ট গভৰ্ণমেণ্ট ITI-ত যাই কিনে কি কৰিব পাৰিব, ৰেংক অনুযায়ী তেওঁলোকক এডমিশ্যন দিব যদি ছিট খালী থাকে। ৰিমেইনিং, ইয়াত লিখা আছে এটা ইম্পৰ্টেণ্ট, ৰিমেইনিং ভেকেঞ্চিজ এণ্ড এডমিশ্যন বাই কেণ্ডিডেট, যিখিনি বাকী থাকে খালী ছিট সেইকেইটাত তেওঁলোকক দিয়া হ'ব। গতিকে কাউন্সিলিং চিডিউলখন বহুত ইম্পৰ্টেণ্ট। এইখন সকলোৱে ডাউনলোড কৰি ল'ব।
আৰু মই কেনেকৈ ডাউনলোড কৰিব লাগে দেখুৱাই দিম এইখনৰ মতে গোটেইখিনি গৈ থাকিব আৰু কিবা যদি চেঞ্জ যায় এইখনৰ পৰাই আহিব আৰু কেনেকৈ ট্ৰেড সিলেকশ্যন কৰে সেইবিলাক মই ভিডিঅ' দি দিম এতিয়া আপোনালোকে এই শিডিউল বুলি আছে ইয়াতে ক্লিক কৰিলে আপোনালোকে এই শিডিউলখন ডাউনলোড কৰিব পাৰিব কাউন্সেলিং শিডিউলখন গতিকে ভিডিঅ'টো এইখিনি আছিল সকলোৱে শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখক ধন্যবাদ